Hello everyone, welcome again. So this is the part 5 of the chapter Animal Kingdom, and here we will discuss about the some phylums uh, of non-chordates, and those phylums are Arthropoda, Mollusca and Echinodermata. So in today's lecture we will discuss about these three phylums. So আজিৰ এই পাৰ্টিকুলাৰ ভিডিঅ'টোত আমি তিনিটা পৰ্বৰ বিষয়ে আলোচনা কৰিম। সেইকেইটা হৈছে আৰ্থ্ৰোপোডা, মলাস্কা আৰু একাইনোডাৰ্মাটা। সো লেটস ষ্টাৰ্ট। সো প্ৰথমটো ফাইলাম বা পৰ্ব হৈছে আমাৰ আৰ্থ্ৰোপোডা, যাক আমাৰ কোৱা হয় সন্ধিপদী প্ৰাণী। This is the largest phylum of Animalia, which includes insects, and over 2/3 of all named species on earth are arthropods. So ইয়াতে কৈছে যে প্ৰাণী জগতৰ আমাৰ এনিমেল কিংডমৰ আটাইতকৈ বেছি সংখ্যক প্ৰাণী পোৱা পৰ্বটোৰ নামেই হৈছে সন্ধিপদী। মানে সকলোতকৈ ডাঙৰ যেটো আমাৰ পৰ্ব আছে এনিমেল কিংডমত বা প্ৰাণী জগতত, সেইটো হৈছে আমাৰ সন্ধিপদী। আৰু পৃথিৱীত বসবাস কৰা 3/ভাগৰ প্ৰায় 2 অংশ প্ৰাণী সন্ধিপদী পৰ্বৰ অন্তৰ্ভুক্ত বুলি কোৱা হৈছে। They have organ system level of organization. They are bilaterally symmetrical, triploblastic, segmented and coelomate animals. ইয়াতে কৈছে যে সিহঁতৰ দেহ সংগঠন অংগস্তৰীয়, মানে organ system level, আৰু সিহঁতৰ দেহটো দ্বিপাৰ্শ্বীয়ভাৱে সমমিত, মানে bilaterally symmetrical, triploblastic মানে ত্ৰিস্তৰীয়, segmented মানে খণ্ডিত, আৰু coelomate মানে হয় আমাৰ কুহিকাযুক্ত বা দেহ গহ্বৰ থকা প্ৰাণীবোৰ। The body of arthropods is covered by chitinous exoskeleton. ইয়াতে কৈছে যে যিবোৰ সন্ধিপদী প্ৰাণী আছে সিহঁতৰ দেহ কৃতিকাৰে তৈয়াৰী বহিকংকালৰে আবৃত থাকে। The body consists of head, thorax and abdomen, আৰু সিহঁতৰ দেহটো শিৰ, বক্ষ আৰু উদৰত বিভক্ত কৰা হৈছে। They have joint appendages, আৰু সিহঁতৰ সন্ধিযুক্ত উপাংগ থাকে। Respiratory organs are gills, book gills, book lungs or tracheal system. ইয়াতে কৈছে যে সন্ধিপদী প্ৰাণীবোৰৰ শ্বসন অংগবোৰ হ'ল আমাৰ গিলছ বা জলক্লুম, বুক গিলছ বা আমাৰ পুষ্টি জলক্লুম, বুক লাংছ যাক আমাৰ কোৱা হয় পুষ্টিক্লুম, আৰু শ্বাসনলী বা আমাৰ ট্ৰেকিয়া, শ্বাসনলী বা ট্ৰেকিয়েল ছিষ্টেম। চাৰ্কুলেটৰী ছিষ্টেম ইজ অফ অপেন টাইপ। ইয়াতে কৈছে যে সংবহন তন্ত্ৰ আমাৰ মুক্ত প্ৰকৃতিৰ হ'ব সন্ধিপদী প্ৰাণীৰ ক্ষেত্ৰত। আৰু চেঞ্চৰী অৰ্গেনছ লাইক এণ্টিনা, আইজ, ষ্টেট'চিষ্ট অৰ বেলেঞ্চ অৰ্গেনছ আৰ প্ৰেজেণ্ট। ইয়াতে কৈছে যে সন্ধিপদী প্ৰাণীবোৰৰ ক্ষেত্ৰত সংবেদনশীল অংগবোৰ হ'ব আমাৰ এণ্টেনা। এণ্টেনা মানে হৈছে আমাৰ শৃংগিকা, আৰু আইজ মানে চকু আমাৰ দুটা টাইপৰ হ'ব পাৰে, কম্পাউণ্ড বা চিম্পল, মানে আমাৰ দুটা টাইপৰ মানে যৌগিক বা সৰল, আৰু ষ্টেট'চিষ্ট মানে সন্তুলন পদ বা অৰ বেলেঞ্চ অৰ্গেনছ আৰ প্ৰেজেণ্ট মানে সমতা ৰক্ষাকাৰী অংগ। এক্সক্ৰিশ্যন টেক্স প্লেচ থ্ৰু মালপিঘিয়ান টিউবুলছ। এইটো এটা সন্ধিপদী প্ৰাণীবোৰৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ, যে ৰেচন কাৰ্য মালপিঘিয়ান নলিকাৰ দ্বাৰা সম্পন্ন হয়। দে আৰ মোষ্টলি ডায়োচিয়াছ, মানে ইহঁতবোৰ একলিংগী প্ৰাণী হয়। ফাৰ্টিলাইজেশ্যন ইজ ইউজুৱেলি ইণ্টাৰনেল, মানে নিষেচন সাধাৰণতে অন্তৰ্বৰ্তীভাৱে সম্পন্ন হ'ব। দে আৰ মোষ্টলি অভিপৰাছ, আৰু বেছিভাগেই আমাৰ কণী পাৰিব সন্ধিপদী প্ৰাণী। ডেভেলপমেণ্ট মে বি ডিৰেক্ট অৰ ইনডিৰেক্ট, বিকাশ প্ৰক্ৰিয়াটো প্ৰত্যক্ষ আৰু পৰোক্ষ দুই ধৰণে সম্পন্ন হ'ব পাৰে। উদাহৰণ বা এক্সাম্পলছত আমাৰ প্ৰথমতে আছে ইকনমিকেলি ইম্পৰ্টেণ্ট ইনচেক্টছ, মানে অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ যিবোৰ ইনচেক্টছ হৈছে তাৰে ভিতৰত প্ৰথমটো হৈছে আমাৰ মৌমাখি মানে হানিবি। ছেকেণ্ডটো আছে আমাৰ বম্বেক্স বা অৰ চিল্কৱৰ্ম বা পাতপলু। তাৰ পাছত আছে আমাৰ লেচিফাৰ, লেক ইনচেক্টছ বা লা পোক বুলি যাক আমাৰ কোৱা হয়। তাৰ পাছতে আমাৰ আছে ভেক্টৰ ইনচেক্টছ বা যিবোৰ বাহক হয় আমাৰ, তাৰে ভিতৰত আছে আমাৰ এন'ফিলিক্স, কিউলেক্স এণ্ড এডিছ মহবোৰ। তাৰ পাছত আছে আমাৰ গ্ৰিগেৰিয়াছ পেষ্ট বা জাক বন্ধা অনিষ্টকাৰী পোক, যাৰ আণ্ডাৰত আমাৰ আছে লোকাষ্ট বা ফৰিংবোৰ, আৰু লিভিং ফচিল বা জীৱিত জীৱাশ্মৰ ভিতৰত আমাৰ আছে লিমিউলাছ বা কিং ক্ৰেব বুলি যাক কোৱা হয়। চ' আমাৰ আৰ্থ্ৰোপোডা ফাইলাম বা সন্ধিপদী প্ৰাণীটো হৈছে আমাৰ প্ৰাণী জগত বা এনিমেল কিংডমৰ আটাইতকৈ ডাঙৰ ফাইলামটো। তাৰ পাছতে আমি এতিয়া ডিছকাছ কৰিম ফাইলাম বা পৰ্ব
মলাস্কা বা কোমলদেহী প্ৰাণী যাক কোৱা হয়। So this is the second largest animal phylum. কোমলদেহী প্ৰাণীৰ যিটো পৰ্ব সেইটো দ্বিতীয় বৃহৎ প্ৰাণীত সংখ্যা থকা পৰ্ব বুলি কোৱা হৈছে। Mollusks are terrestrial or aquatic having an organ system level of organization. ইয়াতে কৈছে যে প্ৰাণীৰ যাৰ অংগতন্ত্ৰ ইহঁতবোৰ মানে যিবোৰ কোমলদেহী প্ৰাণী আছে সেইবোৰ স্থলচৰ হয় বা জলচৰ আৰু সিহঁতৰ অংগতন্ত্ৰ পদ্ধতি সুসংগঠিত আৰু সিহঁতবোৰ বাইলেটাৰেলি চিমেট্ৰিকেল হয়, মানে দ্বিপাৰ্শ্বীয়ভাৱে সমমিত, ট্ৰিপ্লোব্লাষ্টিক মানে ত্ৰিস্তৰীয় কোষৰ সমষ্টিৰে গঠিত, এণ্ড চিলোমেট এনিমেলছ মানে দেহটো গুহিকাযুক্ত প্ৰাণী, দেহ গুহা আছে। Body is covered by a calcareous shell and is unsegmented with a distinct head, muscular foot and visceral hump. ইয়াতে কৈছে যে দেহটো চূণজাতীয় পদাৰ্থৰে তৈয়াৰী, খোলাৰ দ্বাৰা আবৃত আৰু অখণ্ডিত, যদিও মূৰ, পেশীয় ভৰি আৰু অংগস্তূপত ভাগ কৰা হৈছে। A soft and spongy layer of skin forms a mantle over the visceral hump. ইয়াত কৈছে যে এবিধ কোমল স্পঞ্জ সদৃশ আৱৰণে তৈয়াৰ কৰা মেণ্টেলখন অংগস্তূপৰ ওপৰত থাকে। The space between the hump and the mantle is called the mantle cavity in which feather-like gills are present. ইয়াত কৈছে যে অংগস্তূপ আৰু মেণ্টেলৰ মাজৰ অংশখিনিক মেণ্টেল গুহাকুটৰ বা মেণ্টেল কেভিটি বোলা হয়, য'ত পাখি সদৃশ ফুলবোৰ মানে গিলছবোৰ থাকে। They have respiratory and excretory function আৰু সেইবোৰৰ কাম হ'ল শ্বসন আৰু ৰেচন কাৰ্য সম্পন্ন কৰা। The anterior head region has sensory tentacles মানে মুখৰ অগ্ৰ অংশত সংবেদনশীল স্পৰ্শক বা টেণ্টাকল থাকে। The mouth contains a file-like rasping organ for feeding called radula আৰু মুখত খোৱা বস্তু গুৰি কৰিবলৈ ৰেপন অংগ বা ৰেস্পিং অৰ্গেন যাক কোৱা হয় থাকিব আৰু যাক ৰেডুলাও বোলা হয়। তাৰ পাছতে আছে they are usually dioecious and oviparous with indirect development. ইয়াতে কৈছে যে সিহঁত সাধাৰণতে একলিংগী আৰু ডিম্বজ প্ৰাণী হয়। উদাহৰণত আমি চাব পাৰোঁ, উদাহৰণবোৰৰ ভিতৰত আমাৰ আছে পাইলা বা যাক এপল স্নেইল বুলিও কোৱা হ'ব। তাৰ পাছতে আমাৰ আছে পিংটাডা বা পিয়াৰ্ল অয়েষ্টাৰ, দেন চেপিয়া বা কাটলফিছ, দেন ললিগো, অক্টোপাছ, এপ্লাইচিয়া, ডেণ্টেলিয়াম এণ্ড কেটোপ্লিউৰা। চ' ইয়াতে আমি ডিফাৰেণ্ট টাইপছ অফ এক্সাম্পলছ আমি চাব পাৰোঁ। চ' ইয়াৰ পাছতে আমাৰ যিটো ফাইলাম বা পৰ্ব আমি পাওঁ সেইটো হৈছে আমাৰ একাইনোডাৰ্মাটা বা কণ্টকচৰ্মী প্ৰাণী। চ' এতিয়া আমি কণ্টকচৰ্মী প্ৰাণীৰ বিষয়ে আমি চাওঁ। These animals have an endoskeleton of calcareous ossicle and hence the name echinodermata. ইয়াতে কৈছে যে এই প্ৰাণীবোৰৰ এটা চূণজাতীয় অস্থিকাৰে তৈয়াৰী অন্তঃকংকাল বা এণ্ডোস্কেলেটন থাকে, সেয়েহে এইবোৰক কণ্টকচৰ্মী প্ৰাণী বোলা হয়। All are marine with organ system level of organization. ইয়াতে কৈছে যে ইহঁত সাগৰীয় হয় আৰু অংগতন্ত্ৰৰে তৈয়াৰী সুসংগঠিত প্ৰাণী এইবোৰ। The adult echinoderms are radially symmetrical but larvae are bilaterally symmetrical. ইয়াতে কৈছে যিবোৰ এডাল্ট বা পৈণত প্ৰাণীৰ সিহঁতৰ দেহটো অৰীয়ভাৱে সমমিত, কিন্তু পলুবোৰ বা লাৰ্ভেল ষ্টেজটো আমাৰ কি হয় bilaterally symmetrical বা দ্বিপাৰ্শ্বীয়ভাৱে সমমিত। They are triploblastic and coelomate animals আৰু সিহঁতবোৰ আমাৰ They are triploblastic and coelomate animals. ইহঁত কৈছে যে আমাৰ ইহঁতৰ দেহটো ত্ৰিস্তৰীয় কোষীয় আৰু গুহিকা থকা প্ৰাণী হয়। Digestive system is complete with mouth on the lower side and anus at the upper side. ইয়াতে কৈছে যে পাচন তন্ত্ৰ যিটো থাকিব সেইটো সম্পূৰ্ণ হ'ব আৰু য'ত নেকি আমাৰ মুখখন অংকীয় ফালে আৰু পায়ু পৃষ্ঠীয় ফালে থাকে। The most distinctive feature of echinoderms is the presence of water vascular system which helps in locomotion, capture
and transport of food and respiration. ইয়াতে কৈছে যে এক বিশিষ্ট ধৰণৰ তন্ত্ৰ থাকিব আমাৰ কণ্টকস্থমী প্ৰাণীবোৰৰ দেহত, যাক আমাৰ পানী সংবহন তন্ত্ৰ বোলা হয়, আৰু ইয়াৰ সহায়ত প্ৰাণীটোৱে চলন, খাদ্য সংগ্ৰহ, খাদ্য পৰিবহণ আৰু শ্বসন কাৰ্য সম্পন্ন কৰে। চ' এই ৱাটাৰ ভাস্কুলাৰ ছিষ্টেম বা আমাৰ পানী সংবহন তন্ত্ৰটো এটা গুৰুত্বপূৰ্ণ আমাৰ কেৰেক্টাৰ হয় একাইনোডাৰ্মাটাৰ বা ছিষ্টেম, যিটো আমাৰ অনলি একাইনোডাৰ্মাটা বা কণ্টকস্থমী পৰ্বটোত আমি দেখা পাওঁ। Sexes are separate, reproduction is sexual, fertilization is usually external, developmental is indirect with free swimming larvae. ইয়াতে কৈছে যে an excretory system is absent, মানে ইহঁতৰ কোনো ধৰণৰ ৰেচন তন্ত্ৰ নাথাকিব, আৰু sexes are separate, মানে জনন অংগ পৃথক পৃথক হ'ব। Reproduction is sexual, মানে যৌন পদ্ধতিৰেহে জনন কাৰ্য সম্পন্ন হয়। Fertilization is usually external, বা নিষেচনটো সাধাৰণতে আমাৰ বহিভাৱেই হয়। আৰু development is indirect with free swimming larva, বা নিষেচনটো সাধাৰণতে বহিভাৱে হয় আৰু এটা মুক্তভাৱে ঘূৰিব পৰা পলুদশাৰ মাজেৰে সম্পন্ন হয়। উদাহৰণ বা এক্সাম্পলছ আমি চাব পাৰোঁ। ইয়াতে আছে আমাৰ এষ্টেৰিয়াছ, যাক আমাৰ ষ্টাৰফিছ বুলিও কওঁ, একাইনাছ বা চি অৰ্চিন, দেন এণ্টিডন বা চি লিলি, কুকুমৰীয়া, যাক আমি চি কুকুম্বাৰ বুলিও কওঁ, এণ্ড অফিউৰা বা ব্ৰিটেল ষ্টাৰ। চ' এইবোৰ আমাৰ ডিফাৰেণ্ট এক্সাম্পলছ হয় আমাৰ একাইনোডাৰ্মাটা ফাইলাম বা কণ্টকস্থমী ফাইলামৰ। ইয়াতে আমি সিহঁতৰ ছবিবোৰো চাব পাৰোঁ। ইয়াতে আছে, এইটো হৈছে আমাৰ প্ৰথমটো আমাৰ হৈছে এষ্টেৰিয়াছ আৰু দ্বিতীয়টো হৈছে আমাৰ অফিউৰা। চ' এইখিনি হৈছে আমাৰ আজিৰ লেকচাৰত আমি 3টা ফাইলাম বা পৰ্ব আমি আলোচনা কৰিলোঁ। পিছৰ লেকচাৰ বা ভিডিঅ'জবোৰত আমি বাকী যিবোৰ আমাৰ ফাইলাম বাকী আছে বা ৰিমেইনিং পৰ্ববোৰ, সেইবোৰ আমি ডিছকাছ কৰিম। থেংক ইউ।